কৃষকসকলক দিবলৈ এইটো আপুনি মই গোটেইখিনি পঢ়ি দিয়া নাই আপোনাক এইটো আপুনি মই কোৱা নাই তেখেতসকলে বাৰে বাৰে ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ছেটেলাইট টাউনশ্বিপ হ'ব নালাগে আৰে তাৰমানে ট্ৰাইবেল মানুহৰ ডেভেলপমেণ্ট হ'ব নালাগে নেকি স্যার সেইটো কোৱা নাই মই স্যার কৈছো 40% ইন্ডাস্ট্রি কথা কৈছে 20% ওপেন স্পেস আৰু অন্য মানুহ থাকিব পাৰে আৰু যদি দৰকাৰ হয় ৰিহেবিলিটেট কৰক মই সেইখিনিয়ে কৈছো মই উচ্ছেদৰ কথা কোৱাই নাই স্যার মই দিবলৈ কৈছো পাতিপত্তা 40% ইন্ডাস্ট্রিক দিব বুলি ক'ত আছে কাগজখন আপোনাৰ প্ৰেছ হেৰিটোতে আছে জনসংযোগৰ প্ৰেছ হ'ব মই দি দিম আপোনাক ইয়াতে এটা কথা মই বাৰে বাৰে কৈছো জনসংযোগৰ প্ৰেছ নাই চাই দিয়ক যদি কোনোবাই তাতে ক'ব পাৰে কাৰণ পঢ়ি দিব পাৰো পঢ়ি দিম নেকি পঢ়ি দিয়ক না মই তেতিয়া লাইনকেইটা কৈ জনসংযোগ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ৰিভিউড দ্য প্ৰগ্ৰেছ অফ বৰদোৱাৰ satellite township coming up in the Kamrup district at a meeting with senior officials of the Guwahati Metropolitan Development Authority and Department of Housing and Urban. At the New Delhi Chief Minister Dr. Sharma directed the officials to step up the construction work for the upcoming satellite township at Palasbari in district Kamrup. The township is spread over a satellite township at Palasbari. Tar agor headline to hol Assam Chief Minister Himanta Biswa Sharma reviewed the progress of the Bordwar satellite township coming up in the Kamrup district on Monday. More hetu hol headline to moi ni diu na na to major tar agor headline to koi asu headline to hol Assam CM reviews progress of satellite upcoming satellite township new central business district ANI and জনসংযোগ স্যার এটো জনসংযোগৰ প্ৰেছ তাতে পলাশবাৰী শব্দটো আছে সব আছে আৰু বহুত আছে পলাশবাৰী শব্দটো নোহোৱাকৈ পৰিছে মই স্যার এইখন স্যার আপোনাৰ বাজেটৰ 16 নম্বৰ অসম ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণ ইয়াতে আছে স্যার পলাশবাৰী আছে তাৰ লগতে কাখৰীয়া গোটেইবিলাক আছে আছে স্যার না মাননীয় অধ্যক্ষ মহোদয় মই এটাই কথা কৈছো আপোনাক দি দিম না মাননীয় অধ্যক্ষ মহোদয় বিৰোধী দলপতিৰ আসন শব্দ আছে পলাশবাৰী প্ৰভোগ কৰি আছো বৰদোৱাৰ এতিয়া মই কংগ্ৰেছ দলক সুধিব খুজিম 99 বছৰ বাগিচা লিষ্ট শেষ হোৱাৰ পিছত কেইখন বাগিচা এতিয়ালৈকে কংগ্ৰেছে ঘূৰাই লৈছে এই সরকার আছে 10 বছর লৈ লক আমাৰ আপত্তি নাই স্যার ভাল কামত লৈ লক লাভ লাগে এটা প্ৰশ্ন অহা নাই যেতিয়া আপুনি কিনাৰ কথা ক'লে কাৰণে মই কৈছো কিনিব নালাগে কিনিলে স্যার দালাল সোমাব আপুনি এৰেষ্ট কৰিব লাগিব জেলৰ ভাত খাব সেইকাৰণে কিনিব নালাগে ল'ব পাৰে লৈ লক স্যার সেইটোৱে কৈছো মই মাননীয় অধ্যক্ষ মহোদয় গুৱাহাটী হাইকোৰ্টৰ স্পষ্ট অৰ্ডাৰ আছে যে বাগানৰ লিষ্ট শেষ হলে লিষ্ট ৰিনিউ কৰিব লাগিব সেইকাৰণে কংগ্ৰেছ দলৰ দিনত আটাইতকৈ হাইয়েষ্ট বাগানৰ লিষ্ট শেষ হৈছিল আৰু এজিপিৰ দিনত প্ৰত্যেকখন বাগিচাৰ লিজ অটোমেটিক ৰিনিউ হয় এতিয়া মানুহখিনিক প্ৰভোগ কৰিবৰ কাৰণে এজিপিএল ললে নেকি এজিপিএল লৈছে নেকি নাই লোৱা কংগ্ৰেছে নাই লোৱা ঠিক আছে এজিপিএল লোৱা নাই মই ক্লিয়াৰলি কৈছো না এজিপিৰ প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত 99 বাগিচাবিলাক ৰিনিউৱেল কৰাৰ টাইম আহিছিল এখনো ল'ব নোৱাৰিলে কাৰণ গুৱাহাটী হাইকোৰ্টে ক'লে ৰিনিউৱেল ইজ অটোমেটিক ইয়াতো কংগ্ৰেছৰ দিনত ৰিনিউৱেলৰ আহিছিলে হাইকোৰ্টে ক'লে ৰিনিউৱেল ইজ অটোমেটিক গতিকে যদি মানুহখিনিক অধিগ্ৰহণ কৰিব লাগে মানুহখিনিক মাটি দিব লাগে বাগানখন কিনি দিব লাগিব নহলে বাগানৰ মালিকক একুৱেৰ কৰি দিব লাগিব এতিয়া দেৱব্ৰত শইকীয়াই কৈছে যে মাটিটো নিকিনিব স্যার পুৰণা আইন ৰিপিল কৰিব পাৰে আপোনাৰ দিনত পুলিচ শাসন আইন ৰিপিল কৰিছে স্যার এখন আইন কৰি নতুন আইন আনিব পাৰিম সব ৰিপ্লাইটো দিবলৈ দিও অধ্যক্ষ মহোদয় এতিয়া মই বুজিলো মই সিম্পল ৰাস্তাত কিনি পেলাই দিব খুজিছিলো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই পকাই দিলে যে অধিগ্ৰহণ কৰক নতুন আইন আনক আমি লৈ আহিম আইন টাইম এটা দেৰি হ'ব আৰু কামটো গতিকে এই ধৰণে আৰু লগত তেখেতে কি ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অকল ট্ৰাইবেলে নহ'ব বাকী সকলৰ কথাও ক'ব লাগিব ট্ৰাইবেল বেল্ট আছে স্যার মই আইনৰ বাহিৰৰ কথা কোৱা নাই যেতিয়া ট্ৰাইবেল বেল্টৰ আইনখন হৈছে তেতিয়া লিখা আছে স্যার মই নতুন কথা কোৱা নাই স্যার অসম এছেম্বলিৰ সকলো ৰেকৰ্ড আছে এটা ভাল আলোচনা দিয়ক আৰু এদিন বঢ়াই দিয়ক স্যার এই কথা চিজ কৰি অধ্যক্ষ মহোদয় দেৱব্ৰত শইকীয়াৰ ষ্টেটমেণ্টটো ৰেকৰ্ড কৰি থৈ দিব তেওঁ কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকল থাকিব পাৰে তেওঁলোকৰ বেলেগ মানুহ থাকিব পাৰে ময়ো মানি লৈছো এছটি থাকিব পাৰে এছচি থাকিব পাৰে ওবিসি থাকিব পাৰে কিন্তু নুৰুল হুদাটো থাকিব নোৱাৰে
মই নিৰ্ভুলতা থাকিব লাগে বুলি কোৱা নাই, মই পূৰ্বৰ পৰা বসবাস কৰা সকলৰ কথা কৈছো ছাৰ। আপুনি যদি নিৰ্ভুলতা থাকিব লাগিব পাৰে বুলি কৈছো, প্ৰমাণ কৰক ছাৰ। কথা অপ্ৰাসংগিক কথা কৈ ছাৰ বিষয়টো তল কৰিব নালাগে, গুৰুত্বপূৰ্ণ বিষয় ছাৰ। ৰুলিং এটা দিয়ক। অধ্যক্ষ মহোদয়, আগৰ বেল ব্লক গঠন হোৱাৰ আগৰখিনি থাকিব পাৰিব, পিছৰখিনি ৰ'ব। মই আগৰখিনি কথা কৈ আছো মহোদয়। এতিয়া ইয়াত এটা ৰেকৰ্ড হৈ গ'ল। আজি আমি ভূপেন হাজৰিকাৰ কথা পাতিবলৈ লৈছিলো, এইখন আকৌ হিন্দু মুছলমান কৰি আছে, হিন্দু মুছলমান সেইকাৰণে একো ক'ব নালাগে। সেইকাৰণে চাই আপুনি এইটো বন্ধ কৰক না, অকল ভূপেন হাজৰিকা আপুনি একো নকলে ভূপেন হাজৰিকা ন। আমাৰ কৰি আছে ইয়াত আমি কথা পাতিবলৈ হয় নাই, ইয়াত আমি ভূপেন হাজৰিকা কৰিবলৈ দিয়ক, আমি ভূপেন হাজৰিকা পাতিবলৈ কৰিবলৈ দিয়ক। আপুনি এইবোৰ গণ্ডগোল কৰি দিছে, থাকিব নালাগে, বন্ধ কৰক, বন্ধ কৰক। এইটো হিন্দু মুছলমান নালাগে আমাক, আজি নালাগে। আমি শ্ৰেষ্ঠ অসমৰ মানৱ ধনৰ বিষয়ে কথা পাতিব হিন্দু মুছলমান নালাগে আমাৰ তোমাৰ এইবিলাক ক'ব নালাগে ছাৰ। নাগৰিকৰ কথা পাতক প্লিজ। অধ্যক্ষ মহোদয়, আজি হাউচত মই এইকাৰণে অলপ চলাই আছিলো, মোৰ এটা ৰিজন আছিলে। হাউচত আজি এটা ঐক্যমত হ'ল যে ট্ৰাইবেল বেল্ট ব্লক গঠন হোৱাৰ আগৰ মানুহখিনি থাকিব আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড মানুহখিনি থাকিব। সেই হয়, এইটো ৰেকৰ্ড হৈ গ'ল। গতিকে তাৰ পিছৰ মানুহখিনিৰ ক্ষেত্ৰত ৰেভিনিউ মন্ত্ৰীয়ে সাংবিধানিক দায়িত্ব পালন কৰক। ঠিক আছে, ধন্যবাদ। আলোচনাৰ প্ৰয়োজন প্লিজ, আলোচনাৰ প্ৰয়োজন আছে। ব্লক ৰক্ষা কৰাৰ কথা হ'ব, পিছত আপোনালোকে লৈ লওক। তেওঁলোকে কৈ আছে আলোচনা হওক, কাৰণ ষ্টাৰ চিমেণ্ট থাকিব পাৰিব আৰু আন থাকিব নোৱাৰিব। আপোনালোকে BSc যি ল'ব এইটোৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হৈছিল 1954। 54ৰ পিছত অহা চব যাব লাগে বুলি কৈ আছে। আপুনি সংস্থাপন দিব লাগিব, সংস্থাপন পইচা দিব নোৱাৰে। অনাৰেবল মেম্বাৰ প্লিজ, হৈছে 0 is over নাই মানুহ কেলে 0 is over কমলেশ্বৰ দেৱ হৈছে না বহক হৈছে প্লিজ হৈছে মাননীয় অধ্যক্ষ মহোদয়, আজকের এই বিশেষ অধিবেশনে যেখানে ভারতরত্ন ভূপেন হাজারিকা এয়ারপোর্ট ডিব্রুগড় এই নামে নামাঙ্কিত করার জন্য রেজুলেশন নেওয়া হবে, এই বিশেষ অধিবেশনে রুল 54-এ এই বিষয়টি উত্থাপন করার সুযোগ দেওয়ার জন্য অধ্যক্ষ মহোদয় ধন্যবাদ জ্ঞাপন করছি। যুগসংঘ পত্রিকায় প্রকাশিত 2 জুন তারিখে প্রকাশিত কাঠিগড়া তালকরগান বাড়ির উপর ভুল বিস্ফোরণ, আহত 7, এই বিষয়টা রুল 54-এ উত্থাপন করার সুযোগ দেওয়ার জন্য ধন্যবাদ জ্ঞাপন করছি অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, বিগত 31 এবং 1 মে এই 24 ঘন্টার মধ্যে অধ্যক্ষ মহোদয় প্রচুর বৃষ্টিপাত হয়। 132 বছরের ইতিহাস অধ্যক্ষ মহোদয় আমরা দেখি, যদি তার আমরা দেখতে পারবো হাইলাকান্দিতে 118.20 mm বৃষ্টি হয়, শিবভূমিতে 427.20 mm বৃষ্টি হয় এবং শিলচরে 193.80 mm বৃষ্টি হয়। অধ্যক্ষ মহোদয়, তার জন্য আমরা দেখতে পারলাম যে আমাদের মাননীয় মুখ্যমন্ত্রী 3 তারিখ গেলেন কাছাড়ে এবং 6 তারিখ হাইলাকান্দি এবং শ্রীভূমিতে গেলেন এবং বিদ্যুৎ ব্যবস্থা নেওয়ার জন্য উনি নির্দেশ দিলেন। অধ্যক্ষ মহোদয়, এই তালকরগানতে যে ভূমিস্খলন হলো সেই ব্যাপারে যখন গিয়ে দেখলাম, তখন সরজমিনে সেই জায়গায় গেলাম এবং গিয়ে দেখতে পারলাম ধলচুরা জিপি, মহাদেবপুর জিপি, খেলমা জিপি থেকে শুরু করে অনেকগুলি জিপি সেই জায়গায় ভূমিস্খলন হয়েছে এবং সেই কাঠিগড়া সমষ্টি, কাঠিগড়া সার্কেল এবং সদর সার্কেল মিলে 22টা ঘরের মধ্যে ভূমিস্খলন হয়েছে এবং প্রায় 13টা ঘর তার মধ্যে আশঙ্কাজনক অবস্থা অধ্যক্ষ মহোদয়। এবং সবচেয়ে বড় ব্যাপার হচ্ছে কি অধ্যক্ষ মহোদয়, এই যখন দেখলাম, যখন সুমেশ দাসের বাড়িতে গেলাম, যখন দেখতে পেলাম ভূমিস্খলন হয়ে উনার বাড়ির মানুষের উপর 5 জনের উপর ভূমিস্খলন হয়ে বাড়ি যাওয়া পড়েছিল। অধ্যক্ষ মহোদয়, ভগবানের অশেষ কৃপা। সেই রকম স্যার দুটা বাক্য স্যার এনে মুখ্যমন্ত্রী টাচ করে না
301 স্কোপে নাই না আপুনি এজন বিধায়ক বেলেগ এদিন আনিব বিদেশী অনুযায়ী বেলেগ এদিন আনিব ভালকে দিনটো আলোচনা হ'ব আলোচনা কৰিব আজি বেলেগৰ টাইপৰ ডিষ্টাৰ্ব কৰাটো উচিত নহয় বিদেশী প্ৰক্ৰিয়াটো চিনিয়ৰ MLA, you know 301. Certainly you know 301. Under which there is no special debate. Please sit down. Already allowed. Moham Naki Ayugal. Honorable Supreme. Ajay Tarikot, nothing will go on record. Nothing will go on record. No more. Please, LOP question, Dunyaga question. Sit down. Sir, duta bike to zero bike to. This is universal declaration of human rights. Nothing will go on record. Nothing will go on record. Please sit down. Please sit down. Please sit down. No. Please. Please sit down. DCA বিদেশী চিনাক্ত কৰি পঠাই দিব এইটো কি কি প্ৰক্ৰিয়াৰ মাজেৰে দিব মাননীয় মুখ্যমন্ত্ৰী এদিন ভালকৈ ডিবেট কৰিব লাগিব ইয়াৰ আগতে বহু হতে কি মানুহক বিদেশী আমি এইটো ইয়াৰ ওপৰত ডিবেট কৰিম বহু মানুহ হতে কি মানুহক মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া এটা প্ৰশ্ন আনিছে যে ডিচিয়ে কেনেকৈ চিনাক্তকৰণ কৰিব আৰু কি প্ৰক্ৰিয়া ল'ব এই আইনখনত লিখা আছে যে ডিসি সন্তুষ্ট হলে হয় এটোটো নিয়ম হ'ব নোৱাৰে এটোটো নিয়ম হ'ব নোৱাৰে এটোটো কেনেকৈ নিয়ম হ'ব মাননীয় অধ্যক্ষ মহোদয় এক মিনিট এই আচ্ছা আপোনালোক বহিল আচ্ছা এই আইনখন মই কৰিছিলো নেকি এইখন আইন জৱাহৰলাল নেহৰুৱে কৰা আইন স্যার যিখন সেইখনো থাকিব স্যার লিখা আছে স্যার সেইখনৰ লগত এটা মই পঢ়িছো সুপ্রিম কোর্টের প্যারেগ্রাফ আপনি লৈ যাও বাজু ভাই এক মিনিট অনারেবল সুপ্রিম রিপ্লাই প্লিজ সিট ডাউন আচ্ছা সুপ্রিম কোর্ট জাজমেন্ট দ্যাট রেফারেন্স দ্য ইমিগ্রেন্টস এক্সপালশন ফ্রম আসাম অ্যাক্ট 1950 দিস এপিয়ার্স ইন দ্য মেজরিটি অপিনিয়ন অথর্ড বাই জাস্টিস সূর্যকান্ত পঢ়ি দিছো মই The provision of the Immigrants Expulsion from Assam Act 1950 shall also be read into Section 6A and shall be effectively employed for the purpose of identification of illegal immigrants. Identification. Question is identification. Question is identification. Identification is established. আপোনালোকে মোৰ লগত যেনেকে ডিবেট কৰিছে মইতো জাজ নহয় আপোনালোকে মোক কি কৰে মইতো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ এটা পঢ়ি আছো ভুল মোৰ যদি ভুল হৈছে সুপ্ৰিম কোৰ্টত আপোনালোক যাব আপোনালোকক শুদ্ধ কৰি দিব ইয়াতে মোৰ লগত জাষ্ট ইণ্টাৰপ্ৰিটেশ্যন স্যার আমাক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্যার ট্ৰাইব্যুনেলখিনি বঢ়াই দিম বুলি কৈছে এই জাজমেণ্টটো কথাটো হ'ল যে ইট ইজ নট এডিকুৱেট মাননীয় স্যাৰ দ্য ষ্টেট অফ দ্য আসাম গভৰ্ণমেণ্ট আপোনালোকতো মই অসম চৰকাৰৰ হৈ উত্তৰটো দিব পাৰো ভুল হলে মোৰ কোৰ্টত যাব দ্য ষ্টেণ্ড অফ দ্য আসাম গভৰ্ণমেণ্ট ইজ ভেৰি ক্লিয়াৰ উই আৰ গোয়িং টু এফেক্টিভলি আপুনি কিয় খাই হৈছে মোক খালি মোৰ আপোনালোকে অসম গভৰ্ণমেণ্টৰ স্থিতিটোক বিৰোধিতা কৰা আপোনালোকৰ অধিকাৰ আছে বিৰোধিতা কৰক ৰেকৰ্ডত ৰাখি দিয়ক কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালশন এক্ট 1950 পুছবেক শব্দটো নাই ৰিমুভ শব্দটো আছে যে হি ক্যান বি ৰিমুভ ফ্ৰম আসাম এণ্ড ইণ্ডিয়া গতিকে এইখন পঢ়ি লওক আপোনালোকৰ উকিলসকলৰ লগত আলোচনা কৰক আমিনুল ভাই মই আৰু এটা বেলেগ লাইনত আমাৰ এক মিনিট আপোনালোকে ক'ব ইমান মাত্ৰ থাকো 21 ক'ত যাব আৰু কোনো আপত্তি নাই আপুনি আপোনাৰ বক্তব্যত গোটেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো নাগৰিকত্বৰ আইনখনকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ কথাটো আপুনি উল্লেখ কৰক
কৈ আছো অসম চুক্তিৰ ভিত্তিত নিদিয়ে আকৌ মাজত কেনেকৈ এটা ডাঙৰ কথা এটা ক'ব খুজিছো ৰফিকুল চাহাবৰ কথা ৰফিকুল ইছলাম চাহাবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে আপুনি কৈ গম পাইছে নে নাই যে আপুনি ক'লে বুলি কথাটো আপুনি এটা ডাঙৰ কথা ক'লে নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে আমিতো নিজৰ থাকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে এটা ফেমিলি 4টা 3টা নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে কংগ্ৰেছৰ কাৰণে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো কথা হ'ব নোৱাৰে ছাৰ কেনেকুৱা কথা কৈ আছে ছাৰ তেখেতৰ আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ কিন্তু এনেকুৱা কথা কোৱা উচিত নহয় সদনৰ মৰ্যাদা ৰাখি যিজন মানুহে নিজে ইয়াত ছাৰ ডিফেণ্ড দিব নোৱাৰে এইটো আপুনি জানে ছাৰ এনেকুৱা কথাখিনি ক'বলৈ নিদিব মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া বাবা অখিল গগৈ বেমাৰটো কিয় লৈছে একে ৰচিদ সাহেব কিবা নতুন ঘটনা হৈ গ'ল নেকি আজি ইমান জপিয়াই আছে বক আপোনালোকৰ কথাটো জাকিৰ হুছেইন সিকদাৰে সুধিছে অসম ভিত্তিবৰ্ষ কি হ'ব 1971 তাত আমি কম্প্ৰমাইজ নকৰোঁ যিটো কৈছে অসম চুক্তি খালি এই কথাটো যদি মোৰ ভুল হৈছে আপোনালোকৰ উকিলৰ লগত কথা পাতি কালি মোক লিগেল অপিনিয়ন দি দিব মোৰ মনটো অপেন আছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যাক আপোনালোকে আদৰণি জনাইছে বিৰোধিতা কৰা নাই আপোনালোকে আদৰণি জনোৱা জাজমেণ্টটোত লিখা আছে যে অসম চৰকাৰে এতিয়াৰে পৰা চেল উইল নহয় মে নহয় ইলিগেল এক্সপালছন এক্ট 1950 বিদেশীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব ভাল উকিল আছে কালি আপোনালোকে কথা পাতি মোক অপিনিয়নটো আনি দিয়ক যে মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো ভুল হৈছে মই মানি ল'ম কোনো কথা নাই খালি মই ইমানে অনুৰোধ কৰিম কাৰণ আজিতো ডিবেট চলি থাকিব আজি ৰাতি কোনোবা এজন ভাল উকিলৰ তাত যাওক কথা বতৰা পাতক পাতি ৰিটেন অপিনিয়ন এটা মোক আনি দিয়ক যে সুপ্ৰিম কোৰ্টে কোৱা কথাটো মই কোৱাটো ভুল মানুহ মাত্ৰেই ভুল হয় কিন্তু যেতিয়ালৈকে মই শুদ্ধ বুলি ভাবি থাকিম পুছবেক চলি থাকিম আৰু যিদিনা Uzbek is against international declaration of human rights. The man cannot be stateless. He is the head of the state. Thank you. He cannot go against the international place of origin should be ascertained. একদম And the country should accept. চেয়াৰমেন সাহেব প্লিজ ছেকেণ্ড ৰাস্তাটো হৈছে মোক ইয়াত হৰুৱাই দিয়ক দুটা এটা হ'ল হয় জাজমেণ্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক নহলে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিকেলি গুচাই দিয়ক আদাৰৱাইজ ইলিগেল এক্সপালছন এক্ট 1950 অসমত পুছবেক উইল কণ্টিনিউ ধন্যবাদ জয় হিন্দ যিখিনি ক'লে মাত্ৰ এটা কথা তেখেতে 3 নম্বৰলৈকে আছিল ছাৰ তেখেতে ডিটো কোট কৰিলে মই কৰোঁ ই The statutory machinery and tribunals are tasked with the identification and detection of illegal immigrants or foreigners in Assam are inadequate and not proportionate to the requirement of giving time-bound effect to the legislative object of Section 6A. এটো হল স্যার এটা কথা সেই গতিকে স্যার কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল এনআৰসি হোৱাৰ লগে লগে 2খন ট্ৰাইব্যুনেল দিব সেই গতিকে স্যার ট্ৰাইব্যুনেলখিনি আমাৰ ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয় সেই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে যাতে চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বাহিৰ হ'ব পাৰে ঠিক আছে স্যার পইণ্ট অফ অৰ্ডাৰ স্যার এটা পইণ্ট অফ অৰ্ডাৰ though the constitution uses the phrase procedure established by law not due process of law like in the US constitution সেইকাৰণে স্যার যেটো কেছ আছিল মেনকা গান্ধী কেছ এটা আছিল সেই গতিকে ডিউ প্ৰচেছ বা as per established law আৰু এই যে পুছবেকটো কথা কৈছে স্যার পুছবেকটো যিখন এক্টৰ কথা ক'লে তাত নাই সেই গতিকে ময়ো আকৌ অনুৰোধ কৰিছো যে নিয়ম অনুসৰি কৰক আপত্তি নাই বিদেশী মুক্ত অসম কৰক সেইখিনি আমাৰ দাবী আৰু অসম চুক্তিৰ কথা কি আপুনি কৰি দিয়ক ঠিক আছে